পেলনীয়া কাগজ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে এক জৈৱিক পদ্ধতি। পূৰ্বেও কেইবাটাও যন্ত্ৰ উদ্ভাৱনৰ সৈতে জড়িত আছিল অধ্যাপকগৰাকী। ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে পেটেণ্ট লাভ কৰাৰ লগতে বিভাগীয় স্বীকৃতিও লাভ কৰিছে তেওঁ। আৰু এই সন্দৰ্ভত গোলাপ শইকীয়াৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছোঁ। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ কলিয়াবৰ মহাবিদ্যালয়ৰ গৱেষণাগাৰত আৰু ইয়াতে আমি লগ পাইছোঁ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী বিজ্ঞানী তথা অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা। ইতিমধ্যে কেইবাটাও যন্ত্ৰ আৰু উদ্ভাৱন কৰি তেখেতে ভাৰত চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিছে। আজি আমি আহিছোঁ এটা নতুন প্ৰসংগ লৈ পেলাই। এইটো হৈছে এটা কৃষি কাৰ্যৰ লগত জড়িত। ইয়াৰ মই দেখুৱাইছোঁ, এয়া বিভিন্ন প্ৰজাতিৰ শাক পাচলি, ফল মূলৰ গছ, এনেধৰণৰ পুলি। ইয়াত যিবিলাক বেমাৰ লাগে, যিবিলাক ভাইৰাছ হয়, সেইবিলাক কি হয় আৰু সেই ভাইৰাছবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি, এই সন্দৰ্ভত তেখেতে যিটো যন্ত্ৰ আৱিষ্কাৰ কৰিছে, মই সেই সন্দৰ্ভত জানিব বিচাৰিছোঁ। আহকচোন, প্ৰথমতে আপোনাক আছাম টক্সৰ পৰা অভিনন্দন জনাইছোঁ। আপুনি কেনেধৰণৰ কি আৱিষ্কাৰ কৰিছে অকণমান আমাৰ দৰ্শকক বুজাই কওক। হয়, আপোনালোকে যদি নিজে পুলি কিছুমান লগায়, যিকোনো পুলি লগাব, আপুনি নিজে আপোনাৰ নিজৰ এক্সপিৰিয়েঞ্চত দেখিব। যদি আপুনি 10টা পুলি লগাইছে, 5টা মৰি যাব। আৰু বিশেষকৈ আপুনি জলকীয়া, ভোট জলকীয়া পুলি কৰোঁতেতো বিশেষ কলিয়াবৰত বহুতো মোৰ ওচৰলৈ আহি মই দেখোঁ যে ভোট জলকীয়া পুলি নহয়। তাৰ কাৰণটো হৈছে যে মাটিত থকা ভেঁকুৰ, কিছুমান পিঠিয়াম বা ফাইটৰপৰা এনেকুৱা বহুত ভেঁকুৰ থাকে, যিবিলাক শিপা লগতে গজি যায়। আৰু গজি যোৱাৰ ফলত কি হয়, গছবিলাক মৰি যায়। তাৰ কাৰণে মই ভাবিলোঁ যে কিবা এটা কৰিব পাৰি নেকি। বিশেষকৈ ষ্টুডেণ্টে যেতিয়া আনে, আমাৰ কেইজনমান ষ্টুডেণ্ট আছে যিজনে পঢ়ি থাকোঁতে খেতি কৰি বেপাৰ কৰি আছে, তাহাঁতি মোৰ ওচৰলৈ আনোতে মই দেখিলোঁ যে এনেকুৱা এটা প্ৰব্লেম তাহাঁতৰ আছে। এতিয়া সেই প্ৰব্লেমটো থকাৰ কাৰণে ৰাসায়নিক যদি আমি ব্যৱহাৰ কৰোঁ, স্বাস্থ্যৰ কাৰণেও বেয়া আৰু ক্লাইমেট চেঞ্জৰ কাৰণেও বেয়া, প্ৰকৃতিৰ কাৰণেও বেয়া। সেইকাৰণে ভাবিলোঁ যে কিবা অৰ্গেনিক ছিষ্টেম আছে নেকি, কিবা আমি এনেকৈ জৈৱিক তৰিকা আছে নেকি। কিন্তু আমি দেখিলোঁ যে এটা ভেঁকুৰ আছে যিটোৱে সেইটো কাম কৰিব পাৰে। যদি শিপাৰ ওচৰত গজে, যদি এজোপা গছৰ শিপাৰ ওচৰত থাকে, সি ফেঞ্চিঙৰ নিচিনাকৈ বেৰিয়াৰ দি থ'ব, সি কিছুমান ৰাসায়নিক বস্তু সৃষ্টি কৰিব, যি ফলত বেলেগ বেমাৰ কৰা বেক্টেৰিয়া বা ভাইৰাছ ভেঁকুৰ আহিব নোৱাৰে। আৰু সেইটো কাৰণে কি কৰিলোঁ, মই চিন্তা কৰিলোঁ যে মই এটা এনেকুৱা ধৰণৰ কণ্টেইনাৰ বনাওঁ য'ত পুলিটো গজাব পাৰি, সেই কণ্টেইনাৰটোতে ভেঁকুৰটো গজাম। আৰু সেই কণ্টেইনাৰটো মই পেলাই দিয়া কাগজৰ পৰা বনাইছোঁ। সেই পেলাই দিয়া যিখিনি পেলাই দিলে হয়, কাগজখিনি নষ্ট হ'ল, তাত চেলুলছ থাকে, সেইকাৰণে ভেঁকুৰ গজিব পাৰে। আৰু সেই কণ্টেইনাৰটো বনাবৰ কাৰণে যিহেতুকে মেচিন নাই, মই এটা মেচিনৰ আৱিষ্কাৰ কৰিলোঁ। এই কণ্টেইনাৰটো আপুনি অকণ দেখুৱাব নেকি আমাৰ দৰ্শকক? হয়, এই কণ্টেইনাৰটো এইটো আপুনি চাব পাৰে যে এইটো কালি পৰহি বনোৱা কণ্টেইনাৰ, সেইকাৰণে ইমান বেছি তাৰ ভেঁকুৰ হোৱা নাই, কিন্তু এইটো সেউজীয়া ৰং হৈ গৈছে। এইটো সম্পূৰ্ণ কাগজে বনোৱা, পেলনীয়া কাগজে বনোৱা। এই কণ্টেইনাৰত সেউজীয়া ৰং আহিছে, মানে সেই ভেঁকুৰটো সেউজীয়া ৰং হয়। বনাইছে ইয়াৰ শেপটো আপোনাৰ, যন্ত্ৰটো কোনটো আপোনাৰ? যন্ত্ৰটো বনাইছে? হয়, যন্ত্ৰটো মই তাৰ প্ৰথমতে এটা ক্ৰুড যন্ত্ৰ, দেখুৱাই দিওঁ। হয়, এই ক্ৰুড যন্ত্ৰ এটা মই লৈছোঁ। ইয়াৰ কাৰণে আপুনি ধৰক পাল্পটো বনাই ল'ব লাগিব, এটা পাল্প এনেকুৱা বনাই ল'ব লাগিব। সেই পাল্পটো আপুনি ইয়াত কি কৰিব, এটা ভেঁকুৰ, ট্ৰাইকোডাৰ্মা ভেঁকুৰৰ ৰেণুটো আপুনি মিক্স কৰি ল'ব লাগিব। মিক্স কৰাৰ পিছত আপুনি এতিয়া চিম্পলি মই মেচিনটো বনাইছোঁ, যিটো ফিউচাৰ অট'মেটিক হ'ব। তেতিয়া আপুনি ইয়াত দি পেলাই আপুনি প্ৰেছ দিব পাৰিব। গোটেই বস্তুটো ইয়াত আপুনি দি এইটোৱে প্ৰেছ দিব পাৰিব। এনেকৈ প্ৰেছ দিলে পিছত ধৰক মই স্প্ৰিং মেকানিজিমৰ কথা ভাবিছোঁ আৰু অট'মেটিকৰ কথা ভাবিছোঁ। এতিয়া চিম্পলি মই বনাইছোঁ, মোৰ ধৰক 10টা লাগে, 20টা লাগে টেষ্টিঙৰ কাৰণে। সেইকাৰণে ধৰক মই এনেকৈ চেপাৰ মাৰি পেলাই মই বনাইছোঁ বস্তুটো। কিন্তু যেতিয়া ধৰক সেইটো হ'ব স্প্ৰিং মেকানিজিম হ'ব, পুটুককৈ ওলাব আৰু সেইটো এনেকৈ লৈ পেলাই ইয়াত এটা মেকানিজিম আৰু আছে। ধৰক এতিয়া মই হাতেৰে দেখুৱাইছোঁ, কৈছিলোঁ এটা এনেকৈ ধৰক ওলাই পেলাই ইয়াত আপোনাৰ কণ্টেইনাৰটো আপুনি এটা গাঁত কৰি দিলে, যিটো আমি সাধাৰণ ভাষাত আমি যদি ক'বলৈ যাওঁ, এটা টাবেই হয়, একেবাৰে সৰু। আপুনি নাৰ্জী পুলি লগালে পাব, এই গছৰ যে এতিয়া ডালি আছিলে কিনি আনিব, মাটি এটা আপুনি কণ্টেইনাৰ নাপায়। সেইটোৱে মানে ট্ৰাইকোডাৰ্মা থকা কাগজৰ কণ্টেইনাৰ। এই টাবটো মই টাব বুলিয়ে কৈছোঁ, এই টাবটোত যেতিয়া আমি ৰুম, পুলিটো ৰুম যে আমি বীজটো ৰুলে বেছি ৰিজাল্ট ভাল হয়।
যদি আপুনি পুলিও ল'লেও ৰিজাল্টটো পাব কিন্তু যদি বীজটো লোৱা যায় তেতিয়াহ'লে আপুনি কি হ'ব ডাঙৰ হওঁতে এই ভেঁকুৰটো এটা প্ৰপাৰ্টি আছে যে এই হৰমনৰ সৃষ্টি হয় এই হৰমনো পাব সেইকাৰণে গজাত ধুনীয়া হ'ব হয় নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে তেখেতে আমাক গোটেই বিষয়টো সম্পূৰ্ণকৈ আমাক বুজাই দিছে আৰু ইয়াৰে এইখন যিখন চিত্ৰ অংকন কৰিছে এই চিত্ৰটোত আপুনি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অকণমান আপুনি দেখুৱাই দিয়কচোন ইয়াৰ বস্তু হয় মই প্ৰথমতে ৰিজাল্টটো আপোনালোকে দেখিলে মই সেইকাৰণে ৰিজাল্টটো দেখুৱাম প্ৰথমতে এইটো বেঙেনা গছ মই লগাইছিলোঁ য'ত সেই ভেঁকুৰৰ কাৰণে নষ্ট হৈছে আৰু মই কণ্টেইনাৰত দি পেলাই এটা মই সৃষ্টি কৰিছিলোঁ একে বেঙেনা গছ আপুনি দেখিছে এইটো মৰি আছে আৰু এইটো ঠিক হৈ আছে তেনেকৈ ধৰক আপোনাৰ এই জলকীয়া ভোট জলকীয়া পুলি মই লগাইছিলোঁ সেই ভোট জলকীয়া পুলিটো ইয়াত মৰি গৈছে আৰু ইয়াত ভোট জলকীয়া পুলিটো হৈ গৈছে আৰু এইটো চাব পাৰে আপুনি ইয়াত কণ্টেইনাৰটোত কেনেকৈ গজাইছোঁ মই বেঙেনা পুলি এটা গজাইছোঁ আৰু এই চাহৰ কাৰণেও এইটো এফেক্টিভ চাহ পুলি লগাওঁটো তাৰ পৰিয়া বুলি জানিব চাহ খেতিয়কে যে পৰিয়া বুলি এটা শিপা পৰা হোৱা বেমাৰ বহুত ডেঞ্জাৰাছ বেমাৰ বেছিভাগ পুলি মাৰিলে এইটো মই ভাবোঁ গোটেইটো বস্তু প্ৰিভেণ্ট কৰিব সেইটো হয় নিশ্চয়কৈ ক'ব লাগিব যে সঞ্জীৱ বেজবৰুৱা এগৰাকী বিজ্ঞানী অধ্যাপক কলিয়াবৰ মহাবিদ্যালয়তে কৰ্মৰত হৈ আছে যে ইতিমধ্যে তেখেতে বহুকেইটা যন্ত্ৰ আৰু বহু সামগ্ৰী তেওঁ উদ্ভাৱন কৰিছে যে আজি আপুনি কওকচোন যে এই যিটো যন্ত্ৰ বা যিটো ফৰ্মুলা আপুনি আৱিষ্কাৰ কৰিছে ইয়াৰ পেটেণ্টটো পাবলৈ আপুনি কেনেধৰণৰ কি ব্যৱস্থা কৰিব হয় মই অলৰেডি এপ্লাই কৰিলোঁ পেটেণ্ট কৰাৰ কাৰণে মই এপ্লিকেশ্যন অলৰেডি দিলোঁ মই ভাবোঁ যে ইয়াৰ পেটেণ্ট মই লাভ কৰিম এই পেটেণ্ট পাবৰ কাৰণে ক'ত এপ্লাই কৰিব লাগে ইয়াত যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছাইট থাকে IPR ছাইট থাকে এই পেটেণ্টখন এপ্লাই কৰা ধৰক এইখন আপোনালোকে ফাৰ্ষ্ট পেজত আপোনালোকে এখন ৰিচিপ্ট দিব তাহাঁতি যে পালে এপ্লিকেশ্যন প্ৰায়ৰিটি সেই ৰিচিপ্টখন এইখন ইয়াত আপুনি চাব পাৰে তাত এপ্লাই কৰাৰ পিছত নেক্সট পাব্লিছ হোৱাৰ পিছত কাৰোবাৰ আপত্তি থাকিব পাৰে ক'ব নোৱাৰে নহয় পৃথিৱীত অন্যতো আৱিষ্কাৰ কৰিব পাৰে একেটা বস্তু সেইটো যেতিয়া কোনোবাই আপত্তি কৰে আপত্তি চাই আৰু আপত্তি যদি নাথাকে তেতিয়াহ'লে পেটেণ্ট গ্ৰাণ্ট আৰু আপুনি এটা সুন্দৰ শ্লোগান দিছে আমাক আমাৰ পৰা ৰক্ষা কৰক অকণমান আপুনি বুজাই দিব নেকি এই বাক্যশাৰী হয় মই যিমানখিনি আৱিষ্কাৰ কৰোঁ সেইটো এটা বস্তুৰ লগতে সম্বন্ধ ৰাখোঁ মই সদায় সেইটো হ'ল গোলকীয় উষ্ণতা বঢ়া ক্লাইমেট চেঞ্জৰ জলবায়ু পৰিৱৰ্তনৰ লগত এতিয়া মই এই লাইনটো লিখিছোঁ কাৰণটো কি এই লাইনটোৱে বহুত কম গুৰুত্ব পাইছে গোটেই পৃথিৱীতে অকল আমাৰ অসমত নহয় গোটেই পৃথিৱীতে কম গুৰুত্ব পাইছে ক'ৰবাত অকণমান কোনোবাই কৰিছে কথাটো হ'ল যে যদি গোলকীয় উষ্ণতা বাঢ়ি যায় আৰু 1.5 ডিগ্ৰী ক্ৰছ হয় বা 2 ডিগ্ৰী যেতিয়া ক্ৰছ হৈ যাব তেতিয়াহ'লে ৰিভাৰ্চেবল নহয় হয় নিশ্চয়কৈ ক'ব লাগিব যে আমি ৰক্ষা পাম আমাৰ জৰিয়তে এইটোৱে শ্লোগান লৈ পেলাই তেখেতে আৱিষ্কাৰ কৰি আহিছে যে আমি আমাক ৰক্ষা কৰিব লাগিব আমি কেনেকৈ ৰক্ষা কৰিম যে যিবিলাক আমি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ তাৰ পৰিৱৰ্তে আমি কোন ধৰণৰ জৈৱিক আসাম টক্স আপোচবিহীন অসম কণ্ঠ